দাদা কি ক'ব আজি জন্মদিন জন্মদিন ভাবিবলৈ সময় পোৱা নাই মই ঘূৰি বুলিছিলোঁ আহি পাইছোঁ কালি কিবা কিবি আছে ছ'চিয়েল কাম আজি আৰু ছ'চিয়েল কাম আছে ক'ত সেইবোৰ যাম মই সেইবোৰতে লাগি থাকোঁ আৰু তেনেকৈ প্লেনিং একো নাই চিনেমাৰ কালি আমি কিবা এটা এনাউন্সমেণ্ট দিম চাগে ৰবিনালে নতুন চিনেমা আমি আৰম্ভ কৰিছোঁ কাম স্ক্ৰিপ্টৰ কাম চলি আছে আৰু চেষ্টা কৰিছোঁ যাতে ডিচেম্বৰ 15 তাৰিখৰ পিছতে আমি শ্বুটিং ষ্টাৰ্ট কৰিম দৰ্শকৰে দাদা আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছে জন্মদিনৰ শুভেচ্ছা কি ক'ব থেংক ইউ সকলোকে ধন্যবাদ দাদা বাহিৰতো বহুত মানুহ ৰৈ আছিলে আপোনাৰ কাৰণে জানো মই শুই গৈছোঁ টোপনি ক্ষতি এইকেইদিন মই ঘূৰি ফুৰিছোঁ নৰ্থ ইষ্ট ফেষ্টিভেল আছিলে তাত গ'লোঁ তাৰপিছত আকৌ কি আমাৰ এইটো বিশ্বনাথ চাৰিআলি যাবলগীয়া হ'ল ৰাস বুলিয়ে নহয় মই লোকেশ্যনৰ কাৰণে গৈছিলোঁ আৰু আকৌ এদিন যাব লাগিব ছেকেণ্ড দিনত ভালকৈ চাব লাগিব মোৰ বুলি 15 তাৰিখৰ পিছত চিনেমা ষ্টাৰ্ট কৰিম